নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ যোনবোৰ মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিব গৈ আছো তাৰ লগতে আৰু বিভিন্ন ধৰণৰ চাকৰি পাই যাব ভালেমান ডিস্ট্ৰিক্টৰ ভেকেন্সি সম্পূৰ্ণ ভিডিওটো চালে গোটেইবোৰ ইনফৰমেশন পাব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায়না খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই সদা আপোনালোকক চাকৰিবোৰ আপডেট দি থাকো আৰু আপোনালোকে নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ প্ৰাইভেট জব কোম্পানী জব ভেকেন্সি আহিছে এমএনসি কোম্পানীৰ ভেকেন্সি প্ৰাইভেট ডিস্ট্ৰিক্টৰ ভেকেন্সি পাই যাব আৰু বিসলাৰী কোম্পানী হক আসাম প্ৰাইভেট জব জুলাই মাহৰ এপিডিসিএল কল সেন্টাৰ এসটিসি কোম্পানীৰ ভেকেন্সি এইবোৰ চাব পাৰে যদি ইন্টাৰেস্টেড হয় এক্সিস বেংক ভালেমান ভেকেন্সি আছে আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ কোম্পানীৰ ভেকেন্সি মুকলি কৰা হৈছে ভালেমান কোম্পানী সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছো প্ৰাইভেট কোম্পানী চাকৰি আমাৰ 200 প্লাস ভেকেন্সি পাই যাব আজি ভিডিওত আৰু কিছুমান দৰমহা ইয়াত কৰমান কম হ'ব পাৰে এটো যোনটো ইনসেন্টিভ মিলাই হয় হেটো কিছুমান 13000 14000 ইনসেন্টিভ মিলাই এটো দৰমহা হ'ব সো পিএফ বোনাস মেডিকেল ফেসিলিটি 8 ঘন্টা ডিউটি হ'ব আৰু অল ওভার ডিস্ট্রিক্টৰে ভেকেন্সি পাই যাব একেটা পইণ্ট মনৰ ৰাখি ভিডিওটো চাব কাকো আমি ফোর্স কৰা নাই যে এইটো ভিডিও চাব লাগিব কিছুমান মানুহ আছে বেলেগ চেনেলৰ পৰা চাব আহিবেলা কমেন্ট ইয়াতে কৰিব অলপমান মেচিউৰ হক অলপমান বুজিব চেষ্টা কৰক আৰু ভালদৰে এপ্লাই কৰক চাকৰিবোৰ আৰু প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে কুচিনা কোম্পানীৰ পৰা ভেকেন্সি সেলছৰ কাৰণে ভেকেন্সি কুচিনা কোম্পানী সেলছৰ ফ্ৰেছাৰ্ছও পাৰিব এক্সপেৰিয়েন্সও পাৰিব আপোনাৰ যদি ফ্ৰেছাৰ্ছ এনে বহি আছে এটো এপ্লাই কৰিব পাৰে দৰমহা অলপমান কম হ'ব পাৰে 12000 13000 কিন্তু এক্সপেৰিয়েন্সটো পাই যাব আৰু আপোনালোকৰ কোৱালিফিকেশন বেছি নালাগে 10 পাস বা 12 পাস হলে পাৰিব লাগে এবাৰ বা গ্ৰেজুৱেচন হলে 12 পাস হলে তো পাৰিব হেতু সিওৰ খালি 10 পাস এবাৰ হুডি লব ফোন কৰি আপোনালোকৰ কুচিনা কিচেন এপ্লায়েন্স নাৰাংগী চন্দ্ৰপুৰ ৰোড ফাৰ্ষ্ট ফ্লোৰ টিভিএস ৰুম সো এখিনি পঢ়ি লব এখিনি টাৰ্গেট বেস আপোনালোকৰ হ'ব সেলছৰ জানে টাৰ্গেট থাকি কিছুমান ফোন নাম্বাৰ দুটা দি আছে যোগাযোগখিনি কৰি লওক যেমান জলদি পাৰে যেহেতু অলপ পিছতে এইটো ফোন নাম্বাৰত ফোন কৰিলে বিজি হৈ থাকিব হেতু কাৰণে ইটাই যদি ভিডিওটো চাইছে ইটাই ফোন কৰি লওক পাই যাব পাৰে কন্টাক্ট সো কন্টাক্ট কৰি লব পাৰে যদি ইন্টাৰেস্টেড হয় আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খুজে আমাৰ চেনেলত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি এডভাৰটাইজ নকৰো বাকি যিকোনো এডভাৰটাইজ পাবলিশ কৰা হয় যোনটো খালি অনিষ্ট নকৰে বেলেগ মানুহক যেহেতু জব কনসালটেন্সি ফিজ লয় হেতু কাৰণে আমি পাবলিশ নকৰো আপোনাৰ বুজিবলৈ চেষ্টা কৰো বহুত জব কনসালটেন্সি কন্টাক্ট কৰে আমি জব কনসালটেন্সি ভেকেন্সি হেতু কাৰণে কন্টাক্ট নকৰো যাতে ফিজ নলুৱাকে এটা ক্যান্ডিডেটে চাকৰি পায় আমাৰ চেনেলৰ পৰা হেতু আমাৰ মোটিভ এটো চেনেলৰ নে ভেকেন্সি লৈ যাম নেক্সট ভেকেন্সি বহুতে তেজপুৰৰ পৰা কমেন্ট কৰিছিল তেজপুৰৰ ভেকেন্সি লাগে সো আজি লৈ আইছো গ্ৰীনউড হোটেলৰ পৰা ভেকেন্সি তেজপুৰ আসামৰ কাৰণে একাউন্ট এসিস্টেন্ট আপুনি জানে বিকম বা এমকম পাস হ'ব লাগিব লগতে অলপ হলো টেলিৰ নলেজ জিএসটি আৰু এক্সপেৰিয়েন্স হ'ব লাগিব সিনিয়ৰ ষ্টুৱাৰ্ড আৰু এফএনবি ক্যাপ্টেনৰ কাৰণে হোটেল মেনেজমেন্ট কৰা হ'ব লাগিব মেইল আইডি তলত দি আছে 14 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সি আপোনালোকৰ আহিছে এটা ফুড কোম্পানীৰ পৰা ভেকেন্সি অৰ্থাৎ এফএমসিজি আৰু এমএনসি কোম্পানীৰ ভেকেন্সি এটা সুগামা ফুড প্ৰাইভেট লিমিটেড ডিজিগনেশন হ'ব এইচআৰ এক্সিকিউটিভ ফ্ৰেছাৰ্ছ হক এক্সপেৰিয়েন্স হক সবে পাৰিব অসমৰ ভেকেন্সি ট্ৰেভেলিং কৰিব লাগিব এটো স্যালাৰি হ'ব নেগোচিয়েবল এটো কাৰণে এমবিএ এইচআৰ কৰা হ'ব লাগিব সো এখিনি পঢ়ি লব ৰিক্ৰুটমেন্টৰ কাম গটেখিনি কাম হ'ব এতে এমপ্লয়মেন্ট এনগেজমেন্ট ট্ৰেইনিং এক্টিভিটিজ সো এটা ইমেইল আইডি দি আছে ইমেইল আইডি নিজৰ ৰিজিউমিখন পঠাই দিয়ক 15 জুলাই ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱাব নে ভেকেন্সি জব হায়াৰিং কৰা হৈ আছে একাউন্ট এসিস্টেন্টৰ ভেকেন্সি এক্সিকিউটিভৰ ভেকেন্সি সিনিয়ৰ একাউন্ট এক্সিকিউটিভৰ ভেকেন্সি এটো কাৰণে মিনিমাম 3 বছৰ এটা একাউন্টছ ৰলত কাম কৰা অভিজ্ঞতা লাগিব লগতে টেলি জিএসটি টিডিএস ইনভয়েসিং আৰু ৰিকনসিলিয়েশন জানিব লাগিব ক্যান্ডিডেটজন ম্যানুফ্যাকচাৰিং ব্যাকগ্ৰাউণ্ডৰ লগত জড়িত হলে প্ৰেফাৰেন্সটো বেছি দিব সো এটো কাৰণে একাউন্টছৰ যেহেতু জব বিকম বা এমকম হ'ব লাগিব বা সি ইন্টাৰ্ন হ'ব লাগিব এমআইএছৰ কাৰণে আপোনালোকৰ 2 বছৰ অভিজ্ঞতা লাগিব লগতে গ্ৰেজুৱেচন হ'ব লাগিব এডভান্স এক্সেল ভি লুকআপ পাইভট টেবল ড্যাশবোৰ্ড স্ট্ৰং এনালিটিক্যাল আৰু ৰিপৰ্টিং স্কিল হ'ব লাগিব স্যালাৰি হ'ব নেগোচিয়েবল লোকেশন হ'ব গুৱাহাটী ইন্টাৰেস্টেড হলে এপ্লাই কৰি দিব পাৰে মেইল আইডি তলত দিয়া আছে 16 জুলাই ভিতৰত নে ভেকেন্সি তিনচুকীয়াৰ পৰা ফ্ৰেছাৰ্ছৰ ভেকেন্সি আপোনালোকৰ মুকলি কৰা হৈছে ফিল্ড ইঞ্জিনিয়াৰ তিনচুকীয়া আসাম ফ্ৰেছাৰ্ছ ওয়েলকাম এটো কাৰণে টেকনিক্যাল ৰিলেটেড গটেখিনি কাম হ'ব যেনেকৈ টেক সাপোৰ্ট ট্ৰাবল শুটিং ইস্যু আৰু এনচিওৰ কৰিব লাগিব যাতে কাস্টমাৰ ভাল এটা সাৰ্ভিস পাই আছে না ষ্ট্ৰং কমিউনিকেশন আৰু আইটি
নলেজ হ'ব লাগিব লগতে কম্পিউটাৰ হাৰ্ডৱেৰ আৰু প্ৰিণ্টাৰৰ নলেজ হ'ব লাগিব সো এইটো চাকৰিৰ কাৰণে আপোনাৰ MCA বা BCA বা BTech in কম্পিউটাৰ সায়েন্স হ'ব লাগিব সো মেইল আইডি দি আছে এতে 15 জুলাই ভিতৰত এপ্লাই কৰক যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সি আপোনালোকৰ আহিছে আৰু এটা তেজপুৰৰ ভেকেন্সি বালিপাৰা তেজপুৰৰ সুনিত বিৱেৰেছ প্ৰাইভেট লিমিটেড IT সাপোৰ্ট টেকনিচিয়ান এটা মানে হাৰ্ডৱেৰ সফটৱেৰ আৰু CCTV কাৰণে IT সাপোৰ্ট টেকনিচিয়ানৰ ভেকেন্সি এটা মানে ইনষ্টলেচন আৰু মেইনটেনেন্স অফ লেন CCTV সেটআপ ৰেগুলাৰ চেক মিনিমাম কোৱালিফিকেশন 12 পাস বিচৰা হৈছে লগতে আপোনালোকৰ এক্সপেৰিয়েন্স 1 ইয়াৰ বিচৰা হৈছে কম্পিউটাৰ হাৰ্ডৱেৰ সফটৱেৰ সাপোৰ্টত লেন ইনষ্টলেচন আৰু CCTV মেইনটেনেন্সৰ ওপৰত সো ইন্টাৰেস্টেড হয় বা কোৱালিফিকেশন গটিখিনি আছে এপ্লাই কৰিব পাৰে মেল ক্যান্ডিডেটে এপ্লাই কৰিব পাৰে খালি ফিমেলে যাতে নকৰে ষ্ট্ৰং নলেজ হ'ব লাগিব কম্পিউটাৰ হাৰ্ডৱেৰ সফটৱেৰ মই ক'লোৱে 15000 দৰমহা লগতে আপোনালোকৰ থাকা তো আপোনালোকক সাকে নিদিয়েতে হয় গটিখিনি দিয়া আছে থাকাটো দিয়া হ'ব এটা আপোন লিখা আছে একমোডেশন কোম্পানীৰ পৰা প্ৰভাইড কৰা হ'ব সো কোনোবা যদি ওচৰে পাজৰে থাকে বা তেজপুৰ বা বাহিৰৰ পৰা এপ্লাই কৰিব খোজে এপ্লাই কৰিব পাৰে যেটো থাকাটো ফ্ৰী দিয়া হ'ব মেইল আইডি তলত দি আছে 15 জুলাইৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি গোডাউন সুপাৰভাইজাৰৰ ভেকেন্সি এটা সিমেন্ট কোম্পানী লজিষ্টিক অমৃত সিমেন্টৰ পৰা ভেকেন্সি গোডাউন সুপাৰভাইজাৰ আৰু ৰিভিং অফিচাৰ ডেপুটি মেনেজাৰ দুটা ভেকেন্সি এটা আছে জোৰাবাটৰ এটা আছে শিলচৰ বৰাকভেলিৰ ভেকেন্সি এটো কাৰণে মেইনটেইন কৰিব লাগিব লোডিং আনলোডিং অপাৰেশন মেইনটেইন কৰিব লাগিব পাৰফেক্ট সিমেন্ট ষ্টেকিং আৰু ষ্টক একুৰেসি গোডাউন ক্লিনিনেস তাৰপিছত MIS গুগল শীট ৰেগুলাৰিটি কোটেখিনি চাব লাগিব কিনে পঢ়ি ল'ব পাৰে কি স্কিল কিছুমান লাগিব যেনেকৈ টাইম মেনেজমেন্ট লেবাৰ প্ল্যানিং গুগল শীট MIS ৰিপৰ্টিং এটেনশন টু ডিটেইলছ মেইল আইডি তলত দি আছে 15 জুলাই ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো খিনি দিয়া আছে গৰিখিনি পঢ়ি ল'ব পাৰে কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ মোৰ মতে সুপাৰভাইজাৰৰ কাৰণে গ্ৰেজুৱেচন লাগিব আৰু ডেপুটি মেনেজাৰৰ কাৰণে পোষ্ট গ্ৰেজুৱেচন মানে মাস্টাৰ্স ডিগ্ৰী কৰা হ'ব লাগিব লগতে অলপ অভিজ্ঞতা লাগিব একে লাইনত কাম কৰা সো খিনি পঢ়ি ল'ব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে এৰিয়া সেলস এক্সিকিউটিভৰ ভেকেন্সি অনলি মেল ক্যান্ডিডেটৰ কাৰণে ভালেমান ডিস্ট্ৰিক্টৰ ভেকেন্সি তিনচুকীয়া ডিব্ৰুগড় জৰহাট ধেমাজি গোলাঘাট মাজুলী লখিমপুৰ আৰু নিয়াৰবাই এৰিয়াস মানে অল ওভাৰ ডিস্ট্ৰিক্ট যোনটো থাম্বনেলত লগাও হেইটো ভিডিওত পায় বহুত কমেন্ট কৰে ভিডিওটো নচোৱাকে যে থাম্বনেলত থকা বস্তুখিনি নাথাকে কিন্তু আমাৰ চেনেলত আপোনালোকে জানে বেলেগ চেনেলৰ নিচিনা থাম্বনেলত জিটি নলগাও যোনবোৰ ভিডিওত থাকে একচুয়ালি হেইবোৰে লগোৱা হয় সেখিনি পঢ়ি ল'ব পাৰে আৰু ৰিলেশন ভাল কৰিব লাগিব ডিলাৰৰ হৈতে ডিস্ট্ৰিবিউটৰৰ হৈতে আৰু ৰিটেইলাৰৰ হৈতে আৰু অনবোৰ্ড কৰিবলৈ মোৰ নতুন চেনেল পাৰ্টনাৰবোৰ কন্টাক্ট কৰিব লাগিব ৰেগুলাৰ মাৰ্কেট ভিজিট আৰু কনস্ট্যান্ট ফলো আপ ইন পঢ়ি ল'ব পাৰে কিন্তু এজন 2 বছৰ বা 5 বছৰ অভিজ্ঞতা হ'ব লাগিব ইলেক্ট্ৰিক্যাল ডোমেইনত কাম কৰা লগতে ফ্লুয়েন্ট হ'ব লাগিব ইংলিশ হিন্দী আৰু লোকেল ল্যাঙ্গুৱেজত লগতে বেসিক টুল লাগিব যেনেকৈ MS সুইট তাৰ পিছত SFA এপছ ফিক্স স্যালাৰি ভেৰিয়েবল আৰু কমিশন আৰু আদাৰ পাৰ্কস খিনি পাব মেইল আইডি তলত দি আছে যাৰ কোৱালিফিকেশন আছে মানে অভিজ্ঞতা আছে বা গ্ৰেজুৱেচন আছে হিয়তে এপ্লাই কৰক দি আছে গটিখিনি নে ভেকেন্সি লৈ যাম নে ভেকেন্সি EMRI গ্ৰীণ হেলথ সাৰ্ভিসৰ পৰা ভেকেন্সি ফ্ৰেছ BTech এনি ডিসিপ্লিন MBA গ্ৰেজুৱেচন BTech ফ্ৰেছ হলেও পৰিব MBA গ্ৰেজুৱেচন হলে পৰিব ফ্ৰেছাছৰ কাৰণে হয়তো লোকেশন দি আছে মেইল আইডি দি আছে এপ্লাই কৰক 15 জুলাই ভিতৰত আৰু ৰোলটোৰ নাম হল যোনটো আপোনালোকৰ পজিশনৰ কাৰণে কাম কৰিবলৈ পোষ্ট ওলাইছে ফিল্ড অপাৰেশন মনিটৰিং নে ভেকেন্সি মেফেয়াৰ স্প্ৰিং ভেলি ৰিসৰ্ট গুৱাহাটীৰ পৰা ভেকেন্সি হাউসকিপিং মেনেজাৰ ফাইনেন্স এক্সিকিউটিভ আৰু HR এছ'চিয়েট হাউসকিপিংৰ কাৰণে আপোনালোকৰ হোটেল মেনেজমেন্ট বা গ্ৰেজুৱেচন ফাইনেন্স এক্সিকিউটিভৰ কাৰণে MCom বা BCom বা CA ইন্টাৰ্ন আৰু HR ৰ কাৰণে আপোনালোকৰ MBA ইন HR কৰা হ'ব লাগিব সো মেইল আইডি তলত দি আছে 16 জুলাই ভিতৰত এপ্লাই কৰক নে ভেকেন্সি জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিলৰ কাৰণে বঙাইগাঁৱৰ পৰা এটা ভেকেন্সি 18000 ৰ পৰা 22000 পাৰ মান্থ পাব তো সিভিল ইঞ্জিনিয়াৰ যি কাম হেইবোৰে হ'ব যেনেকৈ এসিষ্ট কৰিব লাগিব এক্সিকিউট কৰিব লাগিব আৰু মেনেজ কৰিব লাগিব অন সাইট কনস্ট্ৰাকচন ৱৰ্ক আৰু কোঅৰ্ডিনেট কৰিব লাগিব কন্ট্ৰাক্টৰৰ হৈতে সাপ্লায়াৰ হৈতে আৰু সিনিয়ৰ সাইট ইঞ্জিনিয়াৰ হৈতে মেইনটেইন কৰিব লাগিব ডেইলি সাইট ৰিপৰ্ট আৰু এনচিৰ কৰিব লাগিব যাতে টাইমলি প্ৰজেক্টবোৰ প্ৰগ্ৰেছত আছে না নাই সো এটো কাৰণে ডিপ্লোমা বা BTech ইন সিভিল ইঞ্জিনিয়াৰিং 2 বছৰ বা 4 বছৰ অভিজ্ঞতা হ'ব লাগিব সাইট বা ফিল্ড এক্সপেৰিয়েন্সত আৰু ষ্ট্ৰং টেকনিক্যাল নলেজ ইন সিভিল ইঞ্জিনিয়াৰিং এবিলিটি হ'ব লাগিব ড্ৰয়িং আৰু হ্যান্ডেল কৰিব লাগিব ডে টু ডে সাইট ম্যানেজমেন্ট সো গটিখিনি দিয়া আছে মেইল আইডি দি আছে 17 জুলাই ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেন্ড আজিলৈ মানে যদি ভিডিওটা চাই ভাল লাগিল এটা লাইক কৰি দিবা আৰু এটা কথা কৈ দিও যদি ভিডিওটোত আপোনালোকৰ 200 লাইক আহে মই গধুলি এটা ভিডিও বনাম যেটো 2 দিন ভিডিও বনোৱা হোৱা নাছিল বহুত জব আছে মোৰ লগত এতিয়া বৰ্তমান
সো যাক যাক লাগে ইভিনিং ভিডিঅ' 200+ লাইক কৰক আৰু কমেণ্ট কৰক আগলৈ কি কি ভেকেঞ্চি বিচাৰিছে আৰু কোনটো লোকেশ্যনৰ ভেকেঞ্চি বিচাৰিছে সেইটো মই আনিবলৈ চেষ্টা কৰিম আৰু আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে আৰু ফেচবুক গ্ৰুপ নাই ইনষ্টাগ্ৰাম পেজ আছে জইন কৰি থ'ব কিবা যদি অৰিজিনেল কপিবোৰ লাগে আজিলৈ মানে কাইলৈ আৰু লগ পাম একে টাইমত আৰু একে চেনেলত ইভিনিং ভিডিঅ' পাব যদি 200 লাইক পাওঁ আজিলৈ মানে